হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি নিজেই চিকাৰ হৈ গ'ল ভয়াৱহ হৃদৰোগৰ। হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ গৌৰৱ গান্ধীৰ শুই থকা অৱস্থাতে মৃত্যু। ৪১ বছৰীয়া ডাক্তৰ গান্ধীয়ে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ১৬,০০০ লোকৰ। গুজৰাটৰ জামনগৰত প্ৰসিদ্ধ চিকিৎসকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ। চিকিৎসক ৰূপে তেওঁ অৰ্জন কৰিছিল সুনাম। আহমেদাবাদত কাৰ্ডিঅলজিত বিশেষ প্ৰশিক্ষণ লোৱা ডাক্তৰ গৌৰৱ গান্ধী নামৰ চিকিৎসকগৰাকীৰ জন্ম গুজৰাটৰ জামনগৰত। বৰ্তমান জামনগৰতে এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাক্তৰ গান্ধীয়ে এতিয়ালৈকে অনেক লোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। প্ৰায় ১৬,০০০ হৃদৰোগীক তেওঁ দিছে নতুন জীৱন। কিন্তু এনে এজন বিশিষ্ট চিকিৎসক মঙলবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হয়। কিন্তু তেওঁৰ শৰীৰত হৃদৰোগৰ কোনো লক্ষণ প্ৰকাশ পোৱা নাছিল। সংগোপনে বিচনাত শুই থকা অৱস্থাত পুৱতি নিশা চিকিৎসক গান্ধীৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। হৃদৰোগ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অহৰহ প্ৰয়াস কৰিছিল ডাক্তৰ গৌৰৱ গান্ধীয়ে। ফেচবুকত চলাইছিল হল্ট হাৰ্ট এটেক শীৰ্ষক এক অভিযান। হৃদৰোগত মৃত্যুৰ সংখ্যা সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে দিনক দিনে। ভাৰতত প্ৰতি বছৰে ১ লক্ষাধিক লোকৰ মৃত্যু হয় হৃদৰোগত। সদায় লোকক হৃদৰোগৰ সন্দৰ্ভত পৰামৰ্শ দি অহা চিকিৎসকজনে নিজেই হৃদৰোগৰ চিকাৰ হ'বলগীয়া পৰিস্থিতিৰ বিষয়ে সম্বেদ নোপোৱাটো আশ্চৰ্যজনক হিচাপে চিহ্নিত হৈছে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। লাইফষ্টাইল ডিজিজ হিচাপে পৰিচিত হৃদৰোগৰ সন্দৰ্ভত অধিক সচেতনতা সৃষ্টি কৰাৰ থল আছে। আপোনালোকেও চিকিৎসকৰ পৰামৰ্শ লওক আৰু হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰক। নেশ্যনেল ডেস্ক, NK TV।